নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অসম আৰক্ষী আৰু অসম বন বিভাগ নাইবা যিকোনো এটা ফৌজত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ' আপোনাক জনাম যে যিটো ৰানিং, সেই ৰানিংটো আপোনালোকে কেনেদৰে ইম্প্ৰুভ কৰিব আৰু আপোনালোকৰ ৰানিংটো ইম্প্ৰুভ কৰিবৰ বাবে কি টেবলেট নাইবা কি ইনজেকশ্যন ল'ব লাগে, এই ভিডিঅ'ত আপোনাক সকলো সিহঁতে ভালদৰে বুজাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মোক বিশেষকৈ অসম আৰক্ষী আৰু অসম বন বিভাগৰ ফিজিকেল টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি থকা মানে ৰানিঙৰ প্ৰেক্টিচ কৰি থকা কেইবাজনেও পাৰ্চনেলি মেছেজ কৰিছে আৰু ভিডিঅ'সমূহত কমেণ্ট কৰিছে যে তেওঁলোকৰ যিটো ৰানিং, সেই ৰানিংটো ইম্প্ৰুভ হোৱা নাই। তাৰ বাবে তেওঁলোকে যিখিনি ফিজিকেল এক্সাৰচাইজ সেইখিনি কৰি আছে নাইবা তেওঁলোকে কণ্টিনিউ ৰানিঙৰ প্ৰেক্টিচ কৰি আছে, কিন্তু তথাপিতো তেওঁলোকৰ যিটো ৰানিং, সেই ৰানিংটো ইম্প্ৰুভ হোৱা নাই। এতিয়া তেওঁলোকে মোক সুধিছে যে যিটো ৰিভাৰ্টেল মই স্ক্ৰীণত লগাই দিছোঁ, সেই ৰিভাৰ্টেলৰ আপোনালোকৰ কেইবাটাও আপোনালোকৰ বেলেগ বেলেগ প্ৰডাক্ট আছে, তাৰ ভিতৰত কোনটো প্ৰডাক্ট ইউজ কৰিব লাগে। আৰু এজনে মোক পাৰ্চনেলি মেছেজ কৰিছে যিটো ইনজেকশ্যন আপোনালোকৰ স্ক্ৰীণত লগাইছোঁ, সেই ইনজেকশ্যনটো ল'ব লাগে নেকি। এতিয়া আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো ফিজিকেল টেষ্ট হ'ব, সেই ফিজিকেল টেষ্টৰ যিটো মেইন ইভেণ্ট সেইটো হৈছে ৰানিং। সেই ৰানিংটো ইম্প্ৰুভ কৰিবলৈ হ'লে আপোনালোকে ৰিভাৰ্টেল নাইবা ইনজেকশ্যন লোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আৰু যদি আপোনালোকক কোনোবাই ৰিভাৰ্টেল নাইবা ইনজেকশ্যন লৈছে, তেতিয়াহ'লে আপোনালোকে এইখিনি নকৰিব, কিয়নো আপোনালোকৰ এইখিনি স্বাস্থ্যটো বহুতখিনি ক্ষতি কৰিব। গতিকে আপোনালোকে এইখিনি কেতিয়াও নকৰিব। এতিয়া যদি আপোনালোকৰ যিটো ৰানিং, সেই ৰানিংটো ইম্প্ৰুভ কৰিবলৈ হ'লে আপোনালোকে যিখিনি ফিজিকেল এক্সাৰচাইজ হওক নাইবা আপোনালোকৰ মেইনকৈ লং ৰানিং কৰক। আপোনালোকে ৰেগুলাৰ 5ৰ পৰা 10 কিলোমিটাৰ লং ৰানিং কৰিবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ ৰানিংটো অট'মেটিকলি ইম্প্ৰুভ হৈ যাব। আপোনালোকে সদায় যদি 3200 মিটাৰ দৌৰি থাকে বা ছোৱালীসকলে যদি সদায় 1600 মিটাৰ টাইম চাই ফিল্ডত দৌৰি থাকে, তেতিয়া আপোনালোকৰ ৰানিঙৰ যিটো টাইম, সেই টাইমটো কেতিয়াও নকমে। গতিকে আপোনালোকে সেইটো নকৰিব, সপ্তাহত এদিন টাইম চাওক আৰু আপোনালোকে যিমান পাৰে সিমান লং ৰানিং কৰক। আপোনালোকৰ ল'ৰাসকলে বিশেষকৈ 10ৰ পৰা পাৰিলে ওপৰত লং ৰানিং কৰক, তেতিয়া আপোনালোকৰ যিটো ৰানিঙৰ টাইম, সেই ৰানিঙৰ টাইমটো অট'মেটিক কমি যাব। এনেই আপোনালোকৰ বজাৰত যিখিনি ওলাইছে ৰিভাৰ্টেল হওক নাইবা ইনজেকশ্যন হওক, সেইখিনি আকৌ কৈছোঁ নল'ব। এতিয়া আৰু এজনে মোক সুধিছিলে, এইখিনি আপোনালোকৰ যিটো ডাউট, সেই ডাউটটো ক্লিয়াৰ কৰি যাওঁ। আপোনালোকে যদি অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ হয়, ইণ্টাৰভিউত যদি আপোনালোকে ৰিভাৰ্টেল খাই দৌৰে, আপোনালোকৰ যিটো মেডিকেল টেষ্ট হ'ব, সেই মেডিকেল টেষ্টত ধৰা নপৰে। মানে আমাৰ অসম আৰক্ষীৰ যিটো মেডিকেল টেষ্ট হয়, সেই মেডিকেল টেষ্টটো ইমান হাৰ্ডকৈ চেক নকৰে। গতিকে আপোনালোকে ৰিভাৰ্টেল খাই যদি দৌৰে, আপোনালোকৰ যিটো মেডিকেল টেষ্ট, সেই মেডিকেল টেষ্টটো পাছ কৰিব। কিন্তু আপোনালোকে কণ্টিনিউ যদি ৰিভাৰ্টেল খাই থাকে, তেতিয়া আপোনালোকৰ যিটো স্বাস্থ্য, সেই স্বাস্থ্যটো আপোনালোকৰ বহুতখিনি অপকাৰ হ'ব। আৰু আপোনালোকে ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ আপোনালোকে এইখিনি বস্তু কেতিয়াও ব্যৱহাৰ নকৰিব। আপোনালোকৰ ৰিভাৰ্টেল যিটো কেপচুল হওক, সেই কেপচুলটো যদি আপোনালোকৰ স্বাস্থ্যটো বেছি দুৰ্বল হৈ আছে, ডক্টৰে যদি আপোনালোকক ছাজেষ্ট কৰিছে, তেতিয়া খাওক, মোক ক'ব লগা নাই। কিন্তু আপোনালোকে দেখাক দেখি কেতিয়াও ৰিভাৰ্টেল হওক নাইবা ইনজেকশ্যন এইবোৰ ইউজ নকৰিব, আপোনালোকৰ স্বাস্থ্যৰ বাবে বহুতখিনি হানিকাৰক। ধন্যবাদ।